নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোত আপোনালোকক স্বাগতম কৰিছোঁ। হাই ছেকেণ্ডেৰী ৰিজাল্ট সম্পৰ্কে এটা ডাঙৰ আপডেট আহি পৰিছে, গতিকে অনলাইনীসকলৰ লগত শ্বেয়াৰ কৰি দিছোঁ। এইটো আপোনালোকে চাব পাৰিছে, এইটো স্ক্ৰীনশ্বট মাৰি আছোঁ অবিন আছামৰ পৰা, কাৰণ সিহঁতৰ যি এই ৱেবছাইটৰ যিটো লিংক হয় আৰু এইটো ইউটিউব চেনেল অলমষ্ট 100% ৰিয়েল আপডেটবোৰ আহি থাকে, সেইকাৰণে বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিছোঁ। ইয়াত আপোনালোকে গম পাই চাগে ৰণোজ পেগুৰি ডাঙৰে ছাৰে সেইদিনাখন স্পষ্টভাৱে কৈছে যে মে' মাহৰ ফাৰ্ষ্ট উইকত ৰিজাল্টটো প্ৰকাশ কৰিব হাই ছেকেণ্ডেৰীৰ। গতিকে ফাৰ্ষ্ট উইকৰ ভিতৰত আপোনালোকৰ ৰিজাল্টটো প্ৰকাশ কৰাৰ সম্ভাৱনা 100% আছে, যিহেতু চৰকাৰে অসম চৰকাৰে কথাটো কৈছে। আৰু এতিয়া চাবলগীয়া কথা, অহাবাৰ কি হৈছিলে মেট্ৰিকৰ সময়ত ৰণোজ পেগুৰি ডাঙৰীয়া ছাৰে মেট্ৰিকৰ সময়ত যোনটো কথা কৈছিলে, কিন্তু সেইটো নহ'ল, তাৰ পিছৰ দিনাখনে ৰিজাল্টটো দি দিলে। গতিকে এই কথাটো চাবলগীয়া কথা। এতিয়া কোন কথাটো ডাইৰেক্ট সত্য সেই সম্পৰ্কে মই এতিয়ালৈকে কোনো ধৰণৰ ডাইৰেক্ট আপডেট পোৱা নাই, কিন্তু বন্ধুসকল 10 মে'ত 100% দিয়াৰ চান্স আছে, যিহেতু ফাৰ্ষ্ট উইকৰ ভিতৰত 10 মে'টো লাষ্ট দিনাখন পৰিব। গতিকে 10 মে'টো 100% চিঅ'ৰিটি দি ক'ব পাৰি, 10 মে'ত দিব পাৰে, বা 10 মে'ত 1-2 দিন দেৰিকৈ মে' মাহৰ ভিতৰত 100% আপোনালোকে চিঅ'ৰিটি দি ক'ব পাৰি যে আপোনালোকে ৰিজাল্টটো পাবই। গতিকে টেনশ্যন ল'বলগীয়া কথা নাই। কিবা অসুবিধা পালে জনাব বন্ধুসকল। আপোনালোকৰ ক'ত এডমিশ্যন ল'ব সেইবোৰ ফাইনেল ডিচিশ্যনবোৰ কৰি থাকক। ৰিজাল্ট অতি শীঘ্ৰেই পাব আপোনালোকে, কেইদিনমান ধৈৰ্য ধৰি অপেক্ষা কৰি চাই লওক। ইমানেকৈ সামৰণি মাৰিছোঁ, আৰু ছাবস্ক্ৰাইব কৰক। আপডেটটো অহাৰ লগে লগে জনাই দিম, ৰিজাল্টৰ আপডেট অহাৰ লগে লগে পোনপ্ৰথমে আপোনালোকক মই চেনেলটোৰ ফালৰ পৰা জনাই দিম। ধন্যবাদ।